নিশ্চিতভাৱে যোগ্যৱান হ'ম কিন্তু তাৰ কাৰণে আমাৰ কিছু বুনিয়াদী কথাৰ প্ৰয়োজন আছে যেনেকৈ আমাক এটা লেণ্ড বেংক প্ৰয়োজন আছে আমি ইতিমধ্যে আমাৰ কলেজৰ ফালৰ পৰা যেতিয়া বিধায়ক মাননীয় শশীকান্ত দাস এয়া নাৰিকল ভাঙি আমাৰ অনুষ্ঠিত হোৱা বিশিষ্ট পুৰুষা ব্যক্তিসকল আজি এই শুভ সন্ধিখনত আপোনালোক সকলোলৈ বিনৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ সকলোকে দীঘলীয়া হাত চাপৰিৰে আমাৰ মহাবিদ্যালয়ৰ গৌৰৱৰ ক্ষণ উপভোগ কৰিবৰ বাবে অনুৰোধ জনালো আৰু মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিলোঁ আজি এই পবিত্ৰ মুহূৰ্তত সেইসকল কন্যাতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ যিসকলৰ অত্যন্ত চেষ্টা শ্ৰম আৰু উচ্চ শিক্ষাৰ প্ৰতি থকা ধাউতিৰ বাবে এই মহাবিদ্যালয়খন আজি 60 বছৰ হয় খুব সুন্দৰ লাগিছে আজি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বৃহত্তৰ ৰহা অঞ্চলৰ পৰা 60জন বয়োজ্যেষ্ঠ ব্যক্তি আমাৰ উদযাপন সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতিদেৱ যথাসময়ত উপস্থিত হৈ আমাৰ যি পতাকা উত্তোলন কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিছে তাৰ পিছতো এই তিনিটা কাৰ্যসূচী কৰিছে লগতে এটা হিৰণজ্যোতি ভৱনৰো মাননীয় বিধায়ক মহোদয়ে আধাৰশিলা কৰিছে গতিকে এটা উদ্বোধনী পৰীক্ষা খুব ভাল লাগিছে খুব সুন্দৰ লাগিছে মই ভাবিছোঁ যে প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীতে আমি কৃতকাৰ্য হৈছোঁ ইয়াৰ পিছতে আমাৰ এতিয়া আমাৰ 3-4টা কাৰ্যসূচী ইতিমধ্যে হৈছে ইয়াৰ পিছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে তেখেতসকলৰ অন্তৰংগ আলাপ আছে তাৰপিছতে শৈক্ষিক আলোচনা চক্ৰ আছে আৰু দিনৰ 2:30 বজাৰ পৰা ৰাতিলৈকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অনুষ্ঠান আছে কালিলৈ আমাৰ প্ৰথমে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা তাৰপিছতে মুকলি সভা ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান এইখিনি কাৰ্যসূচী আমাৰ ৰহা সমষ্টিৰ অতিকৈ উচ্চ শিক্ষানুষ্ঠান আমাৰ সকলোৰে অতি হেঁপাহৰ ৰহা মহাবিদ্যালয় আজি 60 বছৰত ভৰি দিছে আজি ঐতিহ্যমণ্ডিত এই গৌৰৱ উজ্জ্বল মুহূৰ্তত আজি হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ পাই আমি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ এক উদুলি পৰিৱেশ দেখিছে প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ ছাত্ৰ শিক্ষক অৱসৰী শিক্ষক বিশিষ্ট সমাজকৰ্মী সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজৰ শ্ৰমেৰে অৰিহণা আগবঢ়োৱা আমাৰ বিশিষ্ট সমাজকৰ্মীসকল ৰহাৰ পুৰোধা ব্যক্তিসকল সকলোৱে আহি আজি এক উদুলি পৰিৱেশৰ মাজত আমাৰ হেঁপাহৰ অতি আদৰৰ আমাৰ ৰহা মহাবিদ্যালয় হীৰক জয়ন্তীৰ এই শুভ সন্ধিখনত আহি সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু আমিও ইয়াতে উপস্থিত হ'বলৈ পাই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈছে স্মৃতি তৰ্পণ ইতিমধ্যে হৈছে তাৰপিছতে শ্বহীদ তৰ্পণ হৈ গৈছে আৰু অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ এজন প্ৰাক্তন ছাত্ৰ হিচাপে যে যোৱা সময়খিনিত আমাৰ শিক্ষাগুৰুসকলে আহ্বান জনাইছিলে যে হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি এভাগ হীৰক জয়ন্তী ভৱন ইয়াতে নিৰ্মাণ কৰিবৰ কাৰণে আমাক আহ্বান জনাইছিল আৰু শিক্ষাগুৰুসকলৰ প্ৰতি আৰু স্থানীয় সকলো আমাৰ সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মীসকলৰ প্ৰতি সন্মান জনাই আমি 2024-25 বৰ্ষ আৰু 25-26 বৰ্ষৰ পৰা ক্ৰমে 10 লক্ষকৈ সৰ্বমুঠ 20 লক্ষ টকা আমি হীৰক জয়ন্তী বৰ্ষৰ কাৰণে ইতিমধ্যে আজি শুভাৰম্ভ কৰিছোঁ কামৰ আগন্তুক সময়ত আমাৰ ৰহা মহাবিদ্যালয় শৈক্ষিক পৰিৱেশে যাতে আৰু উত্তৰণ হয় আৰু মই আজি শুভ সন্ধিখনত এটা কথা সঁচাকৈ অন্তৰৰ পৰা মই ধন্যবাদ জনাব বিচাৰিছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি ৰহা মহাবিদ্যালয় 60 বছৰ এই হীৰক জয়ন্তী বৰ্ষলৈকে আমি একমাত্ৰ কলা শাখাৰ শিক্ষানুষ্ঠান কলা শাখাৰ হিচাপে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে শিক্ষা গ্ৰহণ কৰি আহিছিলোঁ কিন্তু ৰহা মহাবিদ্যালয় শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আমাৰ ৰহাৰ বৃহত্তৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আগুৱাই যাব পৰাকৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 11 নৱেম্বৰ তাৰিখে এক বৃহৎ গণসমাৱেশত
আমাৰ ৰহা মহাবিদ্যালয়ক বিজ্ঞান শাখা দিয়াৰ যি তেখেতে প্ৰতিশ্ৰুতি ঘোষণা কৰিলে, বিজ্ঞান শাখা দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে, তাৰ বাবে মই আজি এই পবিত্ৰ মঞ্চৰ পৰাই মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।